নাম চেঞ্জ কৰিলে আপোনাক কাম কৰিব লাগিব। নাম চেঞ্জ কৰিলেও লাভ নহয়, একোতে লাভ নহয়। মিত্ৰজোঁটে 3টা সমষ্টিত যোৱা লোকসভা নিৰ্বাচনত জিকিছে আৰু 29টা নে 30টা বিধানসভা সমষ্টিত জিকিছে। আমি জিকিছোঁ 93টা সমষ্টিত আৰু 11টা লোকসভাত জিকিছোঁ। বিধানসভালৈকে যদি আপুনি হিচাপ কৰি দিয়ে আমি 93 চিটত জিকিছোঁ। গতিকে ভগৱানে আমাক কাম কৰিবলৈ সুযোগ দিছে, আমি কাম কৰিছোঁ, ৰাইজৰ আশীৰ্বাদ পাইছোঁ আৰু কাম কৰিম প্ৰতিশ্ৰুতি দিছোঁ। আজি আপোনালোকে দিছে সিদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি নতুনকৈ 37 লাখ পৰিয়ালক অৰুণোদয় দিয়াৰ কাৰণে আঁচনি আৰম্ভ কৰিলোঁ। তাৰ পাছৰ 3 দিন 4 দিনৰ ভিতৰত অসমৰ 25,000 ল'ৰা ছোৱালীক আমি 2 লাখকৈ যি টকা দিম তাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলোঁ। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ যোৱাকালি অসমৰ প্ৰায় 1,60,000 ছোৱালীক আমি নিযুত মইনা আঁচনিৰ চেক গতাই দিলোঁ। এনেকুৱা কাম আগতে কোনো নকৰে। আজিও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন ডিপাৰ্টমেণ্টৰ এপইণ্টমেণ্ট লিটাৰ গুৱাহাটীত বিলাই আছে। 1.5 লাখ ল'ৰাই চাকৰি পাব, ক'তো এটকাৰো দুৰ্নীতি নহ'ব এইটো কথা নাছিলে। গতিকে বিৰোধীয়ে যিমান দেৰি নকৰক, নাম খলাওক, অন্য কিবা কৰক, সমষ্টি খলাওক, তেওঁলোকৰ কোনো উন্নতি হ'ব বুলি মই নাভাবোঁ। এটা কথা মই জানো, সকলোৱে বুলি নিৰ্বাচন সমষ্টি খলাব। কোনোবাই দুলীয়াজনৰ পৰা বেলেগত যাব, কোনোবাই বিহপুৰীয়াৰ পৰা বেলেগত যাব। মানে য'ত য'ত তেওঁলোকৰ নিজৰ সমষ্টি তাত ইলেকশ্যন খেলাৰ সাহস তেওঁলোকৰ নাই। যদি ৰাইজে তেওঁলোকক ইমানেই সমৰ্থন দিয়ে, তেওঁলোকে নিজৰ নিজৰ সমষ্টিৰ পৰা ইলেকশ্যন খেলিব লাগিছিল। 3বাৰ 4বাৰ কৈ নিজে নিজে হাৰিছে আৰু পুৰণা সমষ্টিবিলাক চবেই এবাৰ এৰিব। ই কি সূচায়? তেওঁলোকৰ দুৰ্বলতা। ইয়াত তেওঁলোকৰ দুৰ্বলতা। আমি ৰাইজৰ কাৰণে কাম কৰিছোঁ আৰু কাম কৰিম। অহা নিৰ্বাচনতো ৰাইজক সেৱা কৰিবলৈ আমি জিকিম।